অখিল গগৈ কেতিয়াও মিয়া প্ৰীতি নেদেখুৱায় মানুহ প্ৰীতি দেখুৱায় কোনোবা যদি শ্ৰমজীৱী মানুহ কেতিয়াবা বিপদত পৰে আৰু তেওঁ যদি ভাৰতীয় নাগৰিক হয় তেতিয়া হলে তেওঁৰ ধৰ্ম যিয়ে নহওক লাগিলে তেতিয়া হলে অখিল গগৈয়ে কাৰো অনুমতি নোলোৱাকৈ কাৰোলৈ কেয়াৰ নকৰাকৈ ভাৰতীয় মানুহক আৰু দুখীয়া শ্ৰমজীৱী মানুহক সহায় কৰিবলৈ সদায় প্ৰস্তুত কিন্তু কোনো মিয়াৰ প্ৰতি সিম্পেথি কোনো ধৰ্মৰ প্ৰতি সিম্পেথি কোনো বিদেশীৰ প্ৰতি সিম্পেথি সামান্যতম চুলি এডালৰ মানুহ সিম্পেথি বা সহানুভূতি অখিল গগৈ নাই মানুহ হিচাপে অখিল গগৈ একেবাৰে কোমল অন্তৰৰ মানুহ আৰু সংগ্ৰামী মানুহ হিচাপে অসমৰ আটাইতকৈ কঠিন মানুহজনে নিশ্চয় অখিল গগৈ গতিকে শৃংখল চলিখাই অলপ মানে মই কবলৈকে বেয়া মানে একচুয়ালি শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা অন্নবৰতে উত্তি ভাহি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক সেইকাৰণে মই কি কম বেলেগ কথা কবলৈ একো নাই মই জানো যে শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত মই জানো মানে নহয় হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো মই পৃষ্ঠপোষকতা কৰিছো পৃষ্ঠপোষকতা মানে আপোনালোকে নিশ্চয় জানে পৃষ্ঠপোষকতা মানে কামটো কৰিবলৈ উৎসাহিত কৰা কামটো কৰিবৰ কাৰণে লজিষ্টিক সাপোৰ্ট দিয়া তাৰ মানে পুলিচ প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে নিৰ্দেশ দি দিয়া আৰু কামটো কৰোতে যিবিলাক খা খৰচ হয় সেই খা খৰচ বিলাক দি দিয়া এটোকে পৃষ্ঠপোষকতা বুলি কয় নহয় জানো এটা পৃষ্ঠপোষকতা নহয় জানো আমি সকলোৱে জানো যে 2026 চনত অখিল গগৈ খৰুৱাবৰ কাৰণে শৃংখল চলিখাই হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়াখেদা আন্দোলন নামৰ এই হঠকাৰী আন্দোলনটো ঘৰ জ্বলোৱা আন্দোলনটো তেওঁলোকে মানে জাতি আৰু জাতিৰ মাজত কাজিয়া লগোৱা এটা আন্দোলন তেওঁলোকে কৰিব কৈছে এটো আন্দোলন নহয় এটো নৰাজ্যবাদ এটা কৰিব কৈছে আমি জানো যে তেওঁৰ এজেন্ডাটোৱে হ'ল যে 2021 পৰা 2026 লৈকে যেটো অখিল গগৈয়ে অসম বিধানসভাত আটাইতকৈ বেছি ভূমিকা পালন কৰিলে অখিল গগৈয়ে যেটো বিজেপি চৰকাৰক আটাইতকৈ জবাবদিহি কৰিলে অখিল গগৈৰ যুক্তি আৰু তৰ্কৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক খাৰা হ'বলৈ অসুবিধা হয় গতিকে 2026 চনত যিকোনো পৰিমাণে যিকোনো প্ৰকাৰে অখিল গগৈ বিধায়ক হিচাপে বিধানসভালৈ পঠিয়াব নালাগে এটো হল হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ডা আৰু সেই এজেন্ডাটোকে যে শৃংখল চলিখাই কাৰ্যকৰী কৰিবলৈ গৈছে এটো খাটাং গতিকে তেওঁ কৈ আছে যে অখিল গগৈ কি 2026 চনত শিৱসাগৰত কি ব্যাপক কি ৰাজনৈতিক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ কাম কৰিছে হয় আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু আৰএছএছৰ হাতত তুলি দিবৰ কাৰণে শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী সালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ী বিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে এই কাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত এটোটো খাটাং সকলোৱে জানে যে শিৱসাগৰত কোন ইলেকশ্যনত উঠিব জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মানুহ মৰা উজনি অসমৰ আটাইতকৈ বেছিকে মানুহ মৰা সালফা এজন বিজেপিৰ পৰা উঠিব আৰু সেই বিজেপিৰ সালফাজনক বিধায়ক পাতিবৰ কাৰণে আৰু অখিল গগৈক বিধায়ক পদৰ পৰা খেদিবৰ কাৰণে শিৱসাগৰত শৃংখল চলিহা হতে মিয়া আন্দোলন কৰিছে মিয়াখেদা আন্দোলন কৰিছে কথাটো সাফ সেইকাৰণে তেওঁ কৈছে যে 2026 চনত শিৱসাগৰত ৰাজনৈতিক পৰিৱৰ্তন কৰা হ'ব কাক দিব বিজেপি কাক দিব
সাম্প্ৰদায়িক বিজেপি কাক দিব অসমৰ ইতিহাসৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আটাইতকৈ বেছি মানুহ মৰা এজন চালফাক বিজেপিৰ বিধায়ক ৰূপে গঢ়িবৰ কাৰণে শৃংখল চলিয়াই কাম কৰি আছে বিধায়ক অখিল গগৈ